মই আগতে আপোনালোকক অৱগত কৰাইছো যে আপোনালোকে এক্সামৰ কাৰণে যুগুত হ'ব লাগিব। আমাৰ অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ এক্সাম হ'ব। হয়তো শেষ আমাৰ 1 তাৰিখটো দেওবাৰে পৰিছে ন, হয়নে? 1 তাৰিখ দেওবাৰ ন? সো আপোনালোকৰ হয়তো দুদিন সময় দিয়া হ'ব, আৱাৰ্ছ থাকিব। এই সময়ত আপোনালোকৰ এক্সাম পেপাৰটো আপোনালোকে ছাবমিট কৰিব লাগিব। সো এইখিনি মনত ৰাখিব। সো ইমান চিন্তা কৰিব নালাগে, মই ইমান টান প্ৰশ্ন নিদিওঁ। যিখিনি আমি শিকিছো তাৰ পৰা মই আপোনালোকক দিম, আৰু আপোনালোকে কপি নহয়, কিন্তু আপোনালোকে যি বুজি পাইছে সেইটো লিখিলে হ'ল। মই আপোনালোকৰ এছাইনমেণ্ট বা আপোনালোকৰ লেকচাৰ নোটছটো ইভালুৱেট কৰি আছো, মূল্যায়ন কৰি আছো। আপোনালোকে যথেষ্ট ধুনীয়াকৈ লিখিছে, যদিও কিছুমানে কম লিখিছে হ'লেও বহু কথাখিনি আপোনালোকে লিখিছে। সো আমি লেকচাৰ নোটছটো আমি সম্পূৰ্ণ লিখিব নোৱাৰো। ময়ো নিজেও ক্লাছ কৰি আছো, মোৰ মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰি আছো, তাতো আমি লেকচাৰ নোটছটো সম্পূৰ্ণ লিখিব নোৱাৰো। সো ডিসএপইণ্ট হ'ব নালাগে। আপোনালোকে এইখিনি পাছত লাহে লাহেকে আমি শিকিব লাগিব। ওকে, সো আমি যোৱা ক্লাছত আমি ক'লৈকে শিকিছিলো, কোনোবাই মোক সহায় কৰিব নেকি? জুয়েল স্যার। ওকে, জুৱেলৰলৈকে আমি শিকিলো ন? জুৱেলৰলৈকে শিকিলো। সো আমি আকৌ আজি আমাৰ নতুন পুস্তক এটা আমি চাম। এইটো হৈছে আমোছ। ওকে, আমোছ আমি অথাৰশ্বিপ আমি চাম। আমোছ, a herdsman and the tender sycamore fruit, and he was from the Tekoa, which was located near the Bethlehem and about 10 miles south of Jerusalem. So এই পুস্তক আমোছে লিখিছে, আৰু তেওঁ টেকোৱা নামৰ ঠাইৰ বেথলেহেমৰ ওচৰৰে তেওঁ নগৰ এখনৰ বা গাঁও এখনৰ তেওঁ লোক আছিলে, আৰু এই পুস্তকখন তেওঁৰ যোগেদি লিখা হৈছে। আৰু ইমান অথৰশ্বিপৰ বিষয়ে আমি ইমান এটা ডিটেইলছ আমি নাযাওঁ। আপোনালোকে পৰৱৰ্তী সময়বিলাকত আপোনালোকে নিশ্চয় শিকিব। So yeah, আমি ডেটটো চাম। About 760 BC, about 760 BC এই পুস্তকখন লিখা হৈছে। আৰু তেওঁ আমোছৰ পৰিচৰ্যা যদি আমি কওঁ, তেওঁ উজিয়া, জোথাম, তেওঁবিলাকৰ জেৰবাম 2 তেওঁবিলাকৰ সময়ত তেওঁ পৰিচৰ্যা কৰিছিলে। উজিয়া কিং অফ জুডা, উজিয়া তেওঁ জুডাৰ ৰজা আছিলে, আৰু জেৰবাম 2 তেওঁ ইজৰাইলৰ ৰজা আছিলে। তো তেওঁবিলাকৰ সময়ত তেওঁ পৰিচৰ্যা কৰিছিলে। সো ইয়াৰ ডেটটো আপোনালোকে লিখিব পাৰে 760 BC, 760 খ্ৰীষ্টপূৰ্বৰ সময়ছোৱাত এই পুস্তকখন লিখা হৈছে। আৰু তেওঁৰ পৰিচৰ্যাও জেৰবাম 2, জেৰবাম 2, উজিয়া জিহুদা দেশৰ ৰজা আছিলে, আৰু জেৰবাম 2 তেওঁ ইজৰাইল দেশৰ ৰজা আছিলে। তেওঁবিলাকৰ সময়ত তেওঁ এই পুস্তকখন লিখিছে। ওকে, টাইটেল আমি বাকী পুস্তকবিলাকৰ নিচিনাই আমি দেখিলো। আমোছো পুস্তকৰ নামো লেখকৰ নামৰ নিচিনাকৈ লোৱা হৈছে। ওকে, তো এইখিনি আমি চালো। তাৰ পাছতে ওকে, সো ইয়াৰ থিম এণ্ড পাৰপজ, ইয়াৰ ভিতৰুৱা কিছুমান কণ্টেণ্টটো আমি অলপ চাম। Theme and content. The divine message given to Amos was primarily one of judgment. So mainly এই পুস্তকত আমোছক যি বাক্য ঈশ্বৰে দিছিলে, সেইটো বাক্যটো আছিলে যে বিশ্বাৰৰ বাক্য। ওকে, ঈশ্বৰৰ বিশ্বাৰ। মই অলৰেডি আগতে কৈছিলো আপোনালোকক যে এই ভাৱবাদী পুস্তকবিলাকৰ এটাই আমি কমন পাওঁ, প্ৰতিটো ভাৱবাদী পুস্তকত আমি ঈশ্বৰৰ বিশ্বাৰৰ সম্বন্ধে আমি পাওঁ। সো এই আমোছ পুস্তকতো লোকবিলাকৰ পাপৰ কাৰণে ঈশ্বৰৰ বিশ্বাৰৰ ভৱিষ্যতবাণী বা ঈশ্বৰৰ বিশ্বাৰ যে তেওঁবিলাকৰ জীৱনত আহিব, এই কথাটো বা এই বাৰ্তা আমোছে লোকবিলাকক লৈ গৈছিলে। আৰু লগতে বিচাৰৰ লগতে ঈশ্বৰৰ তেওঁবিলাকৰ ভৱিষ্যতৰ আশা, ঈশ্বৰে তেওঁবিলাকক উদ্ধাৰ কৰিব, সেই উদ্ধাৰৰ আশাৰ বাণীও তেওঁবিলাকক
লগতে তেওঁবিলাকক দিয়া হৈছিল সো ইয়াত আমি এটা কথা লক্ষ্য কৰিব পাৰো ঈশ্বৰে যদিও আমাৰ পাপৰ শাস্তি দিয়ে আমি কৰা পাপক শাস্তি দিয়ে তথাপিও তেওঁ একেবাৰে আমাক এৰি নিদিয়ে আমি আদম এণ্ড ইভৰ যদি আমি চাওঁ যদিও ঈশ্বৰে তেওঁবিলাকক সেই বাৰীৰ পৰা খেদি পঠিয়ালে পাপ কৰাৰ কাৰণে বা তেওঁবিলাকক বিচাৰ কৰিলে তেওঁবিলাকৰ মৃত্যু আহিলে কিন্তু ঈশ্বৰে তেওঁবিলাকক খুদাই নিদিলে মানে এনে একেবাৰে তেওঁবিলাকক ত্যাগ নকৰিলে আজি ত্যাগ নকৰাৰ কাৰণে যীশুখ্ৰীষ্টক তেওঁ এই জগতলৈ পঠিয়ালে তেওঁ আকৌ সেই হেৰাই যোৱা আদমক যীশুখ্ৰীষ্টৰ যোগেদি তেওঁ ঘূৰাই পালে সো হেতু আমি ইয়াত দেখিছো সো ঈশ্বৰৰ ইয়াত আমি থিওলজি আমি দেখিবলৈ পাইছো যে গড ইজ লাভ ৰাইট ঈশ্বৰ প্ৰেমময় ঈশ্বৰ হয় তেওঁ অকল আমাক শাস্তি নিদিয়ে বা বিচাৰ নকৰে আমাৰ ওপৰত বিচাৰ নানে কিন্তু তেওঁ আমাক আশাৰো বা তেওঁ আমাক প্ৰেমো কৰে এই কথা আমি দেখিবলৈ পাইছো Amos warned that the Lord God and sovereign ruler of universe and would come as a warrior to judge nations that had rebelled against the authority. So ইয়াত আমি দেখিছো আমোছৰ যেতিয়া আমি পঢ়ো ইয়াত আমি মেইনলি কি পাৰপজ বা উদ্দেশ্যটো কি আছে বুলি ক'লে উদ্দেশ্যটো আমি দেখিবলৈ পাওঁ যে তেওঁ ক'বলৈ বিচাৰিছে যে ঈশ্বৰ যি হোৱা গোটেই পৃথিৱীৰ ৰজা হয় তেওঁ সৰ্বভৌম বা হি ইজ দ্য সোভাৰিং পাৱাৰ তেওঁ সকলোৰে ঊৰ্ধত থকা ঈশ্বৰ হয় সকলো এই পৃথিৱী তেওঁৰে হয় এই পৃথিৱী তেওঁৰে হয় আৰু তেওঁ কি হ'ল তেওঁ শেষৰ দিনা তেওঁৰ যেতিয়া তেওঁৰ সময় হ'ব তেওঁ warrior যোদ্ধাৰু হিচাপে তেওঁ আহিব আৰু যি জাতিবিলাকে বা যি দেশবিলাকে তেওঁৰ বিৰুদ্ধে কাৰ্য কৰিছিলে বা তেওঁৰ বিৰোধ কৰিছিলে বা তেওঁৰ বিদ্ৰোহ কৰিছিলে সেই বিদ্ৰোহ কৰা দেশবিলাকক তেওঁ বিচাৰ কৰিব বা তেওঁ মানে তেওঁবিলাকক বিচাৰ কৰিব সো এই তাত আমি মেইনলি এই কথা আমোছৰ মেছেজত আমি দেখিবলৈ পাওঁ সো এইখিনি আমি থিম এণ্ড পাৰপজ পালো থিমটো পালো জাজমেণ্ট আৰু কি কয় আশা ভৱিষ্যতৰ আশা বা উদ্ধাৰ তাৰ পাছতে আমি ইয়াৰ পাৰপজটো আমি দেখিলো যে ঈশ্বৰে শেষৰ দিনা তেওঁ যোদ্ধাৰু হিচাপে আহিব আৰু যি দেশ ঈশ্বৰৰ বিৰুদ্ধে বা ঈশ্বৰৰ বিদ্ৰোহ কৰিছিলে সেই বিদ্ৰোহ দেশবিলাকক বা সেই বিদ্ৰোহ লোকবিলাকক তেওঁ বিচাৰ কৰিব সো ইয়াৰ উদ্দেশ্যটো এইটোৱে সো ইয়াৰ আমি কি কয় আউটলাইনটো অলপ চাম আউটলাইন ইয়াৰ শিৰোনাম কি কয় ৰূপৰেখাখিনি আমি চাম প্ৰথম নম্বৰ 1 আমি এই পুস্তকখনক 5টা ভাগত আমি ভাগ কৰিব পাৰো প্ৰথমটো হৈছে ইন্ট্ৰোডাকচন the author and theme introduction প্ৰথমটো আৰম্ভণি যত আমি লেখক আৰু ইয়াৰ মূল বিষয়ৰ বিষয়ে আমি দেখিবলৈ পাওঁ দ্বিতীয়তে এটো ইয়াৰ অধ্যায়টো আমি এক অধ্যায়ৰ পৰা এক অধ্যায় 1 আৰু 2 পদ এক অধ্যায় 1-2 পদত আমি দেখিবলৈ পাওঁ আৰু দ্বিতীয়টো the 8th judgments of Amos 8th judgment আমি যেতিয়া আমোছ পুস্তকখনক পঢ়িম তাত আমি 8টা জাজমেন্ট বা বিচাৰৰ বিষয় আমি পাওঁ 8th judgment 8টা বিচাৰৰ বিষয় আমি দেখিবলৈ পাওঁ এটো আমি এক অধ্যায়ৰ 3 পদৰ পৰা 2 অধ্যায় 16 পদলৈকে এক অধ্যায় 3 পদৰ পৰা 2 অধ্যায়ৰ 16 পদলৈকে তাত আমি 8টা বিচাৰৰ বিষয়ে আমি দেখিবলৈ পাওঁ 3 নম্বৰ the sermon of Amos আমোছৰ বাৰ্তা 3 নম্বৰ আমোছৰ বাৰ্তা 3 অধ্যায়ৰ পৰা 6 অধ্যায়লৈকে 3 অধ্যায়ৰ পৰা 6 অধ্যায়লৈকে আমোছৰ বাৰ্তাৰ বিষয়ে আমি দেখিবলৈ পাওঁ সো আমি দেখিলো 3 নম্বৰ ভাগটো আমোছৰ বাৰ্তা 3 অধ্যায়ৰ পৰা 6 অধ্যায়লৈকে 4 নম্বৰ ভাগটো the 5 visions of Amos
5টা সপোন আমোছে দেখিছিলে বা দৰ্শন দেখিছিলে, সপোন নহয়, দৰ্শন। 5টা দৰ্শনৰ আমোছৰ 5টা দৰ্শনৰ বিষয়ে আমি 7 অধ্যায়ৰ পৰা 9 অধ্যায়লৈকে আমি দেখিবলৈ পাওঁ। 7ৰ পৰা 9 অধ্যায়লৈকে আমোছৰ 7টা দৰ্শন পাইছিলে। Okay, 5 number, the 5 promises of restoration for Israel. The 5 promises of restoration of Israel. আৰু আমি ইজৰাইলৰ পুনৰুদ্ধাৰৰ কাৰণে 5টা প্ৰতিজ্ঞা, ইজৰাইলৰ পুনৰুদ্ধাৰৰ কাৰণে 5টা প্ৰতিজ্ঞা, আমোছৰ 5টা প্ৰতিজ্ঞা আমি দেখিবলৈ পাওঁ। আমোছৰ প্ৰতিজ্ঞা নহয়, ঈশ্বৰৰ প্ৰতিজ্ঞা বাইদেউ। ইজৰাইলৰ পুনৰুদ্ধাৰৰ 5টা প্ৰতিজ্ঞা আমি 9 অধ্যায়ত আমি দেখিবলৈ পাওঁ। 9 অধ্যায় দেখিবলৈ পাওঁ, তাৰমানে শেষত। অ'কে, তাত আমি 5টা প্ৰতিজ্ঞা আমি দেখিছো। Okay, so this is all about the book of Amos. এইখিনি আমি দেখিলো। Okay. Okay, আমি নেক্সট পুস্তকলৈ আহিম, সেইটো হৈছে উবাদিয়া। এইটো ডম অফ ইডুম মানে ইডুমৰ ধ্বংস। So উবাদিয়া, জোনা আৰু উবাদিয়া আৰু নাহুম। Okay, জোনা, উবাদিয়া আৰু নাহুম, এই তিনিখন পুস্তক আমি ফৰেন মানে আপোনাৰ কি ক'ব লাগিব, অনাজিহুদী বিলাকৰ পুস্তক বা অনাজিহুদী বিলাকৰ তেওঁবিলাকৰ অডিয়েন্স, তেওঁবিলাকৰ পাঠকসকল অনাজিহুদী। অ'কে, অনাজিহুদী আমি মেইনলি দেখিবলৈ পাওঁ। অ'কে, চ' এইখিনি মনত ৰাখিব। ইয়াৰ লেখক আমি চাম, অথৰ অফ উবাদিয়া নিজে হয়, নিজে তেওঁ লিখিছে উবাদিয়া। আৰু আমি উবাদিয়াৰ বিষয়ে যদি আপোনালোকে চাই, তেওঁ অফিচাৰ্ছ ইন ডেভিডছ আৰ্মি, তেওঁ অফিচাৰ্ছ ইন মানে দাউদৰ আৰ্মি বিলাকৰ এজন অফিচাৰ আছিলে বুলি আমি তেওঁৰ বিষয়ে আমি দেখিবলৈ পাওঁ। এইটো ফাৰ্ষ্ট ক্ৰনিকেল চেপ্টাৰ 12 verse 9, ফাৰ্ষ্ট বংশাৱলী, প্ৰথম বংশাৱলী আপোনাৰ 12 অধ্যায় 9 পদ। And Ahab's servant who hide God's prophets in first king. Okay, আৰু লগতে okay, so এইখিনি আপোনালোকে চাব। তো ইয়াৰ লেখকটো উবাদিয়া হয়। Okay, উবাদিয়া নামৰ কেইবাজনো মানুহ আমি দেখিবলৈ পাওঁ। Okay, সেইটো কৈছে তাত আমি মেইনলি দেখিবলৈ পাম। প্ৰথম আমি দ্বিতীয় বংশাৱলীত প্ৰথম বংশাৱলী 12 অধ্যায় 9 পদত এজন উবাদিয়া আমি দেখিবলৈ পাওঁ। এইটো ৰমান আৰ্মি, দাউদৰ আৰ্মিৰ। তাৰ পাছতে আপোনাৰ আহাবে যেতিয়া ঈশ্বৰৰ লোকবিলাকক বা ঈশ্বৰৰ দাসবিলাকক হত্যা কৰিছিলে, তেতিয়া এজন ব্যক্তিয়ে প্ৰফেটছ বিলাকক বা ভাৱবাদী বিলাকক তেওঁ লুকুৱাই ৰাখিছিলে। সেইটো আমি প্ৰথম ৰাজাৱালী 18 অধ্যায় 3 পদতো এজন উবাদিয়া আমি নাম পাওঁ। তাৰ পাছতে আপোনালোকে আৰু এজন পাব, লিভাইট ইন দ্য ডে অফ জোচিয়া, দ্বিতীয় বংশাৱলী 34 চেপ্টাৰ 34 verse 12, তাতো আপোনালোকে উবাদিয়া এজন পাব। তাৰ পাছতে ইজৰা, আৰু আপোনালোকে ইজৰা 8 অধ্যায় 9 পদ যেতিয়া পঢ়িব, তাত আপোনালোকে এজন উবাদিয়া নামৰ এজন ব্যক্তি পাব। So nothing is known about the Ubadia's hometown or the family. আমি উবাদিয়াৰ বিষয়ে ইমান ডিটেইলছ আমি নাজানো। মুঠতে এই কেইজনৰ মাজত মানে বৰ সম্ভৱ এই কেইজন ব্যক্তি আমি পাম, তেওঁবিলাকৰ মাজৰ কোনোবা এজন এই পুস্তকখন লিখিছে বুলি আমি এটা ধাৰণা কৰিব পাৰো, কাৰণ তেওঁৰ পুস্তকত তেওঁৰ বিষয়ে স্পষ্টকৈ জনোৱা নাই। অলৰাইট, চ' এইখিনি আমি মনত ৰাখিব লাগিব। লগতে ইয়াৰ ডেটটো আমি চাওঁ। আৰু লগতে এই পুস্তকখন পুৰণি নিয়মৰ আটাইতকৈ সৰু পুস্তক, মাত্ৰ আপোনাৰ 21টা পদ আছে। There are 21 verses in this book. So this is the shortest book of the Old Testament that we can know.
তো এইখিনি মনত ৰাখিব আৰু ইয়াৰ আপোনালোকে লিখিব পাৰে ইট কেন বি ৰিটাৰ্ণ 8th century or 6th century 8th century or 6th century মানে 800 BC or 600 BC এইটো আপোনালোকে লিখিব পাৰে alright so এইখিনি that ইয়াৰ theme and purpose to আমি চাম mainly the theme of Obadiah is reiteration reiteration of the truth that pride goes before a fall so আমি ইয়াত মেইনলি কি থিম পাওঁ যে পুনৰ পতনৰ আগত অহংকাৰ জন্মে ওকে বুজি পাইছেনে অহংকাৰৰ আগত পতন আহে সৰি কি কয় পতনৰ আগত অহংকাৰ জন্মে pride come before destruction okay pride come before destruction তো এইটো এই পুস্তকৰ এটা থিম কাৰণ আমি যেতিয়া এই পুস্তকৰ বিষয়ে আমি চাওঁ এই পুস্তকত উবাদিয়াৰ অডিয়েন্স বিলাকে বা ইদুম ওকে ইদুম আপোনালোকে ইদুম বাইবেল পাইছেনে ইদুম বুলি ইদুম ঈশ্বৰৰ বংশ আছিল নহয় জানো ঈশ্বৰৰ আন এটা নাম আছিলে ইদুম so ইদুমৰ ইদুমাইটছ বিলাকে ঈশ্বৰৰ বংশ আৰু সম্পৰ্কত ইজৰাইলৰ ককায়েক হ'ব বুজিছেনে ইজৰাইলৰ ককায়েকে হ'ব ইদুমাইটছ বিলাকে সম্পৰ্কত চাবলৈ গ'লে ইজৰাইলৰ ককায়েক হ'ব so যেতিয়া তেওঁবিলাকৰ ওপৰত যেতিয়া ইজৰাইল বিলাকে ঈশ্বৰৰ বিচাৰ তেওঁবিলাকৰ ওপৰত যেতিয়া নামি আহিলে বা শত্ৰুবিলাকে যেতিয়া তেওঁবিলাকক আক্ৰমণ কৰিলে তেওঁবিলাকৰ যেতিয়া ধ্বংস আহিলে তেওঁৰ ককায়েক ইদুমাইটছ বিলাকে বহুত ফূৰ্তি কৰিলে আনন্দ কৰিলে আৰু সেইটো সময়ত অকল নহয় যেতিয়া আপোনাৰ মুছিয়ে যেতিয়া ইজৰাইল জাতি বিলাকক 40 বছৰ 40 বছৰ যেতিয়া অৰণ্যৰ মাজত চলাই নি আছিলে তেতিয়া তেওঁবিলাকৰ মুছিয়ে অনুৰোধ কৰিছিলে যে তোমাৰ ককায়েক বিলাক তোমাৰ ভায়েক বিলাকে তোমাৰ ৰাস্তা দি তেওঁবিলাকে পাৰ হ'বলৈ তেওঁবিলাকক অনুমতি দিয়া তেতিয়া তেওঁবিলাকে অনুমতি দিয়া নাছিলে নিজৰ সম্পৰ্কীয় হোৱাটো তেওঁবিলাকক পাৰ হৈ হ'বলৈ অনুমতি দিয়া নাছিলে আনটো কি আপোনালোকে যেতিয়া পঢ়িব তাত মুছিয়ে কৈছে যে তেওঁবিলাকক মই এনেকুৱা ষ্ট্ৰিক্টলি কম যাতে তেওঁবিলাকে তোমালোকৰ ভূমিৰ পৰা পানীও নাখাব এটি কোনো শস্যও তেওঁবিলাকে ছিঙি নলয় মাত্ৰ তেওঁবিলাকক মাজেদি যাবৰ কাৰণে বাটহে দিব লাগে কিন্তু তেওঁবিলাকৰ বিৰোধ কৰিলে ওকে বিৰোধ কৰিলে আৰু তেওঁবিলাকক সেই বাটেদি ইদুমাইটছ বা ইদুমৰ মাজেদি তেওঁবিলাকক যাবৰ কাৰণে বাট নিদিলে তো সেই কথাটো আমি ইয়াত আমি দেখিবলৈ পাইছো যে তোমাৰ নিজৰ ভায়েক বিলাকক তুমি তোমাৰ পথত যাবলৈ নিদিলা এতিয়া যেতিয়া তেওঁবিলাকে কষ্ট ভুগি আছে বা তেওঁবিলাকৰ ওপৰত সমস্যা হৈছে তুমি আনন্দ কৰিছা আৰু তুমি নিজকে প্ৰাইড কৰিছা যে মই অতি সুৰক্ষিত ঠাইত আছো আপোনালোকে যেতিয়া ইদুমটো চাব ইদুম নগৰটো বা ইদুম ঠাইটো তেওঁবিলাকৰ ইদুমটো এটা হিলৰ মাজত তেওঁবিলাকে আছিলে মানে সহজে আপোনাৰ শত্ৰুবিলাকে আহি তেওঁবিলাকক আক্ৰমণ কৰিব নোৱাৰা এনেকুৱা এটা ঠাইত তেওঁবিলাকে আছিলে এনেকুৱা সিকিউৰ এটা ঠাইত আছে তো আপোনালোকে যেতিয়া এই পুস্তকটো পঢ়িব তাত আপোনালোকে দেখি পাব তো তেওঁবিলাকে হেতুক লৈ প্ৰাউড কৰিছিলে যে আমাক কোনেও হৰুৱাব নোৱাৰে আমি হিলৰ মাজত আছো আমাক কোনো শত্ৰুৱে আহি আমাক পৰাজয় কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ তেওঁবিলাকে প্ৰাইড কৰিছিল তো এইটোৰ কাৰণে ইদুমে কৈছে ঈশ্বৰে উবাদিয়াৰ যোগেদি তেওঁবিলাকক কৈছে যে অতি সোনকালে তোমালোকে পতন হবা তোমালোকলৈ পতন নামি আহিব ঈশ্বৰৰ বিচাৰ তোমালোকলৈ নামি আহিব কাৰণ ইয়াত মেইন থিম যিটো আছে যে প্ৰাইড কাম বিফৰ ডিষ্ট্ৰাকশ্যন পতনৰ আগত মানুহৰ জীৱনত প্ৰাইড আহে বা অহংকাৰ জন্মে তো সেই কথাটো আমি ইয়াত দেখিবলৈ পাইছো দিছ ইজ দি বেকগ্ৰাউণ্ড অফ দি উবাদিয়া মই এবাৰ ইংলিছত পঢ়ি দিম যিসকলে ইংলিছত লিখিছে আপোনালোকৰ সহজ হ'ব লিখিবৰ কাৰণে okay so the theme of Obadiah is the reiteration or the repetition of the truth that pride goes before a fall and Obadiah declares that Edom stands judged and under the certain dome because
of her pride and rejoicing over the misfortunes that befell in Jerusalem. Befell in Jerusalem. So জেৰুচালেমৰ ধ্বংসত তেওঁবিলাকে আনন্দ কৰি আছিলে সেইটোৰ কাৰণে উপাদিয়াই ঈশ্বৰে উপাদিয়াৰ যোগেদি তেওঁবিলাকক এই বিচাৰটো আনিছে যে অতি সোনকালে ইডুমাইটছ বা ইডুম নগৰখন ধ্বংস হ'ব ডোম অফ ইডুমৰ ধ্বংস হ'ব চ' তাত আমি দেখিবলৈ পাওঁ চ' এইটো যদিও এই পুস্তকখন সৰু কিন্তু ইয়াৰ ডাঙৰ মেছেজ আছে এইটো আমি আপোনালোকে সময় উলিয়াই বা পঢ়িব আৰু নিশ্চয় মেছেজটো আপোনালোকে বুজি পাব ওকে চ' আমি ইয়াৰ আউটলাইনটো আমি চাম আউটলাইন আমি এই সৰু পুস্তকখনক আমি পাঁচটা ভাগত আমি ভাগ কৰিব পাৰো প্ৰথম আপোনাৰ prophecies of judgment on Edom the prophecies of judgment on Edom ইদুমৰ ওপৰত আহিব লগা বিচাৰৰ সম্বন্ধে ভৱিষ্যতবাণী ইদুমৰ ওপৰত আহিব লগা বা হ'বলগীয়া ভৱিষ্যত বিচাৰৰ ভৱিষ্যতবাণী সো আমি 1 পদৰ পৰা 9 পদলৈকে আমি দেখিবলৈ পাওঁ তো যেতিয়া আপোনালোকে শিক্ষা বনাব এই আউটলাইনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ পৰাই আপোনালোকে শিক্ষা দুনাকে দিব পাৰিব এক পদৰ পৰা 9 পদলৈকে এটো প্ৰথম ভাগ and 2 নম্বৰ ভাগ the basis for the judgment on Edom basis for the judgment on Edom তেওঁবিলাকৰ ইদুমৰ ওপৰত বিচাৰৰ ভিত্তি মানে কি ভিত্তিত ঈশ্বৰে তেওঁবিলাকৰ বিচাৰ কৰিব তাত মই ক'লো নহয় তেওঁবিলাকে ঈশ্বৰে কিয় তেওঁবিলাকৰ ওপৰত বিচাৰ পঠিয়ালে বা কিয় তেওঁবিলাকৰ বিচাৰ সন্মুখীন হ'ব বুলি কৈছে তাত কাৰণটো আমি যেতিয়া 10 পদৰ পৰা 14 পদত 10 পদৰ পৰা 14 পদলৈ যেতিয়া আমি পঢ়িম তাত আপোনালোকে দেখিবলৈ পাব the reason for judgment or the basis for judgment কা ধৰণৰ আপোনালোকে ওকে 3 নম্বৰ the time of the judgment 15 পদত আমি চালে বিচাৰৰ দিন ওকে টাইম অফ জাজমেন্ট বিচাৰৰ দিন এটো 15 পদত আছে কেতিয়া হ'ব বিচাৰটো তেওঁবিলাকৰ ওপৰত এটো আমি 15 পদত চাওঁ 4 নম্বৰ the result of judgment বিচাৰৰ কি ক'ব লাগিব এটো result ফল okay বিচাৰৰ ফল result of judgment এটো আমি ঈশ্বৰৰ যেতিয়া তেওঁবিলাকৰ বিচাৰ দিলে বা বিচাৰ আহিলে তেওঁবিলাকৰ কি হ'ল এটো আমি দেখিবলৈ পাওঁ 16 পদৰ পৰা 18 পদলৈকে 16 পদৰ পৰা 18 পদলৈকে and number 5 deliverance of Israel ইজৰাইলৰ উদ্ধাৰ হেতু আমি 19 পদৰ পৰা 21 পদত আমি পাওঁ 19ৰ পৰা 21 পদলৈ 19ৰ পৰা 21 পদলৈ and okay this is all about the Obadiah তো আপোনালোকে চালে ইয়াৰ লেখক Obadiah হয় আৰু থিম আমি চালো মেইনলি ডোম অফ ইডুমৰ ধ্বংসৰ বিষয়ে আমি থিম পাইছো তাৰ পাছতে কিয় ঈশ্বৰে তেওঁবিলাকৰ বিচাৰ আনিছে বা তাৰ থিম লগতে আমি পাইছিলো যে ধ্বংসৰ আগত মানুহৰ জীৱনত অহংকাৰ জন্মে এটো আমি দেখিছো এই সত্যতাটো আমি তাত দেখিবলৈ স্যার 2 নম্বৰটো হয় 2 নম্বৰটো আপোনাৰ the basis for the judgment on Edom ইদুমৰ ওপৰত বিচাৰৰ ভিত্তি ইদুমৰ ওপৰত বিচাৰৰ ভিত্তি মানে কি উদ্দেশ্য টাইপৰ হ'ব আৰু ভিত্তি বেচিস কাৰণ alright so এইখিনি আছিল Obadiah okay আমি জোনা পুস্তকটো চাই আমি আমাৰ ক্লাস আজি শেষ কৰিম বহুত সোনকালে মই শেষ কৰিব কৰিম okay জোনা পুস্তকটো আমি আটাই জানো ইয়াৰ জোনা আপোনালোকে ফ্লিং
from God's will, fleeing from God's will, ঈশ্বৰৰ ইচ্ছাৰ পৰা পলোৱা, ঈশ্বৰৰ ইচ্ছাৰ পৰা পলোৱা। তাৰ থিমটো আপোনালোকে দেখিব, কাৰণ জোনাই ঈশ্বৰৰ ইচ্ছাৰ পূৰ্ণ নকৰি তেওঁ নিজৰ ইচ্ছা পূৰ্ণ কৰিবলৈ তেওঁ পলাইছিলে, নহয় জানো? তেওঁক নিনবিলৈ পঠিয়াইছিলে, কিন্তু তেওঁ টাৰ্চিছলৈ তেওঁ গৈছিলে। অথৰ জোনাই হয়, আৰু তাত আমি দেখিবলৈ অমিতায়ৰ পুত্ৰ প্ৰফেট ফ্ৰম গেলিলি নৰ্থ কিংডম অফ ইজৰাইল, তেওঁ ইজৰাইল দেশৰ তেওঁ মানে ভাৱবাদী আছিলে। ইজৰাইল দেশৰ তেওঁ ভাৱবাদী আছিলে, এই কথা আমি তাত দেখিবলৈ পাওঁ। ব্ৰাদাৰ জিহুদি আপোনাৰ মিউট কৰি দিবচোন। অলৰাইট, সো ইয়াৰ তাৰিখটো কেতিয়া লিখা হৈছিলে বুলি ক'লে ইন ছেকেণ্ড কিং, ইয়াত অলপ হিষ্টৰী আছে। ছেকেণ্ড কিং চেপ্টাৰ 14 ভাৰ্ছ 27, Jonah is connected with the reign of Jeroboam II. যেতিয়া জেৰোবাম, আমি যেতিয়া দ্বিতীয় ৰাজবালী 14:27 পদ যেতিয়া পঢ়ো, তাত আমি জেৰোবাম 2, প্ৰথম জেৰোবাম ৰেহবমৰ লগত একেলগতে ৰজা হোৱা প্ৰথম ইজৰাইলৰ প্ৰথম ৰজাজন হৈছিলে জেৰোবাম, কিন্তু এইটো জেৰোবাম সেইজন ৰজা নহয়, জেৰোবাম দ্বিতীয় জেৰোবাম। তেওঁ 793 ৰুল কৰি আছিলে। সেই সময়ত তেওঁ জোনা আছিলে বা পৰিচৰ্যা কৰিছিলে। জোনা ৱাজ মিনিষ্টাৰ আফটাৰ দি টাইম অফ ইলাছা। ইলিয়া ভাৱবাদীৰ কি কয় ইলিছা ভাৱবাদীৰ পাছতে তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰিছিল, জাষ্ট বিফৰ দি টাইম অফ আমোছ এণ্ড হোসেয়া আৰু আমোছৰ কিছু সময়ৰ আগত তেওঁ কৰিছিলে, আৰু ইলিছা ভাৱবাদীৰ পাছত। ইলিছা ভাৱবাদী আৰু আমোছ আৰু হোসেয়া ভাৱবাদীৰ মাজত তেওঁ পৰিচৰ্যা কৰিছিল। সো এইখিনি আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ ডেটটো ইয়াত মেনশ্যন নাই, সো আপোনালোকে আমোছৰ ডেটটো কিমান পাইছিলো 760, ৰাইট? সো ডেটটো এনেকুৱা লিখিব পাৰে, আপোনাৰ জেৰোবামৰ ডেটটো আপোনাৰ জেৰোবামৰ ডেটটো লিখিব পাৰে 793 to 753, 793 to 753 মাজতে তেওঁ পৰিচৰ্যা কৰিছিলে বা তেওঁ এই পুস্তকখনক লিখিছে। ইয়াৰ টাইটেলটো একে হয়, জোনা নামৰ অৰ্থ হৈছে ডভ, কপৌ। এইখিনি আপোনালোকে মনত ৰাখিব। এণ্ড দ্য থিম এণ্ড পাৰ্পজটো আমি চাম। কণ্টেণ্টটো মই ইমান এটা ক্লিয়াৰলি নক'লো, আপোনালোকে বুজি পাওক, কাৰণ এইটো এটা আমি সৰু কালৰে পৰা জোনাৰ বিষয়ে আমি শিকিছো, নহয় জানো? সো ইয়াত আমি পাওঁ জোনা ক্লিয়াৰলি ডেমনষ্ট্ৰেট, আমি কি পাওঁ ইয়াত থিমটো কি পাওঁ তাৰ বিষয়ে আমি চাওঁ। জোনা ক্লিয়াৰলি ডেমনষ্ট্ৰেটছ that God of the Hebrews has, number one, has a concern for the whole world. প্ৰথম কথা, এই জোনা পুস্তকে কি থিম মানে যে ইব্ৰীবিলাকৰ ঈশ্বৰে, অকল ইব্ৰীবিলাকৰ ঈশ্বৰ নহয়, কিন্তু গোটেই বিশ্বৰ বা গোটেই জগতৰে তেওঁ ঈশ্বৰ হয়, আৰু সকলোকে তেওঁ যত্ন লয়। হি কনচাৰ্ন, চিন্তা কৰে বা যত্ন লয়। তো আমি এই পুস্তকত আমি দেখিবলৈ পাওঁ, কাৰণ জোনাই যি ব্যক্তিবিলাকৰ মাজত তেওঁ প্ৰচাৰ কৰিছিলে, সেই ব্যক্তিবিলাক যিহুদীবিলাক নাছিলে বা ইজৰাইল জাতিবিলাক নাছিলে, কিন্তু পৰজাতিবিলাক আছিলে। নিনবী আছিলে, ইজৰাইলৰ শত্ৰু আছিলে, এছেৰিয়ান। এছেৰিয়ানৰ কেপিটেলটো নিনেভি আছিল। আপোনালোকে যেতিয়া আমি হিষ্ট্ৰী অফ ইজৰাইলত চাম, এছেৰিয়ানছ কেপিটেল ৱাজ নিনেভি। কনচাৰ্ন দি এনিমি নেশ্যন। সো এই পুস্তকে কি ডেমনষ্ট্ৰেট কৰে, কি প্ৰদৰ্শন কৰে বুলি ক'লে, ঈশ্বৰে অকল ইব্ৰীবিলাকৰ ঈশ্বৰ নহয়, কিন্তু গোটেই জগতৰে ঈশ্বৰ হয়। এণ্ড চভাৰিং অভাৰ দ্য নেচাৰ এণ্ড অল হিউমেন এফেয়াৰ্ছ, আৰু লগতে তেওঁ গোটেই সকলো প্ৰকৃতিৰ ওপৰৰো, মানে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰোতা ঈশ্বৰ হয়, আৰু মানুহৰ যিমান মানুহ আছে জগতত, মানুহৰ লগত জড়িত সকলো বস্তুৰ ওপৰত তেওঁ মানে লক্ষ্য ৰাখে, সকলো মানুহক যত্ন কৰে। আমি যেতিয়া চাওঁ, যেতিয়া জোনাক মাছৰ পেটত দলিওৱা হ'ল, সেই মাছটোৱে ঈশ্বৰৰ আজ্ঞা অনুসাৰে জোনাক গিলিলে, নহয় জানো? তাৰমানে সকলো নেচাৰ আৰু ধুমুহা বতাহ শান্ত হ'ল ন। তাৰমানে তাত আমি কি দেখিবলৈ পাইছো, ঈশ্বৰে গোটেই কি কয়
তেওঁ শক্তিশালী আছে বা সকলোকে তেওঁ নিয়ন্ত্ৰণ কৰোতা একমাত্ৰ ঈশ্বৰ হয় চ' ইয়াত আমি দেখিবলৈ পাইছো আৰু লগতে আমি ইয়াৰ থিম হিচাপে আৰু এটা আমি পাওঁ জোনাৰ ডিমনষ্ট্ৰেট that salvation is of the Lord পৰিত্ৰাণ কেৱল ঈশ্বৰৰেই হয় বা পৰিত্ৰাণ ঈশ্বৰতেই আছে বা প্ৰভুতেই আছে পৰিত্ৰাণ প্ৰভুৰেই হয় মানে পৰিত্ৰাণ আমি কেৱল প্ৰভুতেই আমি পাওঁ তো এই কথাটো ইয়াৰ থিম হিচাপে আমি দেখিবলৈ পাওঁ আৰু আমি ইয়াৰ মেইন যিখিনি আমি চাওঁ জোনাৰ ষ্টৰী আমি ঈশ্বৰে তেওঁক ক'লে তুমি নিনেবলৈ যোৱা কিন্তু তেওঁ টাৰ্চিছলৈ পলালে আৰু এই কথাবিলাক আমি তাত দেখিবলৈ পাওঁ অ'কে চ' all about this and God gracious offer of salvation extend to all who repent and turn to him আৰু লগতে আমি দেখিছো যে যিসকলে ঈশ্বৰ হয় তেওঁ অনুগ্ৰহকাৰী ঈশ্বৰ হয় যেতিয়া লোকবিলাকে তেওঁৰ বাধ্য হৈ তেওঁৰ বাক্য মানি যেতিয়া তেওঁবিলাকে তেওঁৰ কথা শুনে ঈশ্বৰে তেওঁবিলাকক অনুগ্ৰহ কৰেৰে উদ্ধাৰ কৰে আৰু আমি দেখিছো মানুহৰ উদ্ধাৰ পোৱাৰ কিটো কি হয় মানুহে পৰিৱৰ্তন হ'ব লাগিব মানুহে মন পালটাব লাগিব ওকে মন নপলটালে কেতিয়াও মানুহে পৰিত্ৰাণ নাপায় তো এই কথাটো আমি এই পুস্তকত আমি দেখিবলৈ পাওঁ the book also demonstrates that how the prejudice like Jonah's rapt sense of Jews nationalism can hinder us from the following the God's word আৰু লগতে ইয়াত আমি কি দেখিবলৈ পাওঁ জোনাৰ লাইফৰ পৰা কেনেকৈ আমাৰ যেটো লিগেলিজম বা নেশনেলিজম ক'লে কি হয় তাৰ মানে আপুনি আপোনাৰ কাৰণে খালি চিন্তা কৰে বেলেগৰ কাৰণে ধৰক আদিবাসী হয় বা আপুনি ৰাভা হয় বা আপুনি কাৰ্বি হয় আপুনি আপোনাৰ জাতিটোৰ কাৰণে অকল চিন্তা কৰিছে এইটো এটা সেলফিশ ন তাত আমি দেখি পাইছো আপোনাৰ জোনাৰ কিয় যাব কাৰণে ইচ্ছা কৰা নাছিলে বুলি ক'লে কাৰণ এছিৰিয়াই 722 এছিৰিয়াই আপোনাৰ ইজৰাইলক ধ্বংস কৰি বা তেওঁবিলাকক বন্দী কৰি এছিৰিয়ালৈ লৈ গৈছিল তো সেই ক্ৰুটটো জোনাৰ আছিল যে আমাৰ শত্ৰু ৰাষ্ট্ৰ আমাক আক্ৰমণ কৰিলে আৰু ঈশ্বৰৰ বিচাৰ আহিছে লিয়ক ঈশ্বৰৰ বিচাৰ আহক তেওঁবিলাকে সংখাৰ হৈ যায় আমিতো তেওঁবিলাকক হৰুৱাব নোৱাৰিলো কিন্তু ঈশ্বৰৰ বিচাৰে আহি তেওঁবিলাকক হৰুৱাক তো সেইটোৰ কাৰণে তেওঁ ইচ্ছা কৰা নাছিলে তাত যাবৰ কাৰণে তো ইয়াত এই কথাটো আমি দেখিবলৈ পাওঁ যে আমাৰ কেতিয়াবা এই নেশনেলিজম এই গুণটো কেতিয়াবা কি হয় ঈশ্বৰৰ ইচ্ছাক আমাৰ জীৱনত সম্পূৰ্ণ কৰিবলৈ বাধা আনে সো ইয়াত আমি এটা লেসন আমি ইয়াত দেখিবলৈ পাইছো অলৰাইট ইয়াৰ আউটলাইন আমি শিকিম আউটলাইন নম্বৰ 1 এক অধ্যায়ৰ পৰা এক অধ্যায় এক পদৰ পৰা 17 পদ মানে এক অধ্যায় সম্পূৰ্ণ এক অধ্যায়ত আমি দেখিবলৈ পাওঁ মানে জোনাৰ পলুৱা মানে কেনেকুৱা পলাইছে জোনাই তাৰ বিষয়ে আমি জোনা ঈশ্বৰৰ ইচ্ছাৰ পৰা পলুৱা এনেকুৱা ধৰণৰ লিখিব পাৰে জোনা ঈশ্বৰৰ ইচ্ছাৰ পৰা পলুৱা বা ঈশ্বৰৰ পৰা পলুৱা জোনা ঈশ্বৰৰ পৰা পলুৱা এক অধ্যায়ত আমি দেখিবলৈ পাওঁ 2 নম্বৰ প্ৰেয়িং অফ জোনা জোনাৰ প্ৰাৰ্থনা 2 অধ্যায় 1 পদৰ 2 অধ্যায়ত আমি দেখিবলৈ পাওঁ জোনাই প্ৰাৰ্থনা কৰিছে তাৰ পাছতে 3 নম্বৰত আমি দ্য প্ৰিচিং অফ জোনা জোনাৰ প্ৰচাৰ এনেকুৱা ধৰণৰ লিখিব পাৰে জোনাৰ প্ৰচাৰ আমি 3 অধ্যায় 1 পদৰ পৰা 10 ওকে সম্পূৰ্ণ 3 অধ্যায়ত আমি দেখিবলৈ পাওঁ জোনাৰ প্ৰচাৰ তাৰ পাছতে 4 নম্বৰ দ্য লাৰ্নিং অফ জোনা জোনাক ঈশ্বৰে কিবা এটা লেসন শিকাইছে ন তেওঁ যি চাহত বহিছিলে ঈশ্বৰে এই গছৰ ডালকো শুকাই দিলে তেওঁ মানে ৰদ কতো শান্তি পোৱা নাই তাৰ মানে সেইটো লেসন দিছে লাৰ্নিং অফ জোনাৰ শিক্ষা এনেকুৱা ধৰণৰ আপোনালোকে লিখিব পাৰে জোনাই শিকিছে আৰু লাৰ্নিং অফ জোনা এটা আপোনালোকে 4 অধ্যায়ত পাব okay this is all about the Jonah so আমি আৰু কেইটামান বাকি আছে মাইখা নাহম হাবাকুক জেফানিয়া হাগাই জাকাৰিয়া মালাক so 6খন পুস্তক আছে আমি এইখিনি আমি অহা ক্লাছত আমি কমপ্লিট কৰিম
চ' আজিলে আমাৰ ক্লাছ ইমানতে আমি শেষ কৰিম। চ' কিবা যদি আছে বাকী মানে থাকি যোৱা আপোনালোকে এই সময়ত সুধিব পাৰিব, আৰু যদি নাই আমি আমাৰ ক্লাছ ইমানতে শেষ কৰিম।